শ্ৰীমদ ইন্দ্ৰদশ কলে ভৈলা ভ্ৰষ্ট। যে খাই বাট বৃষ্টি বা বৰষুণৰ পৰা যেতিয়া বুকুলবাসীক এই গোবৰ্ধন পৰ্বত দাঙি ধৰি পেলাই সমস্ত ব্ৰজবাসীক ৰক্ষা কৰিছিল, তেতিয়া ইন্দ্ৰই মহাৰাজ পাইছিল। অৰ্থাৎ ইন্দ্ৰই ভাবি আছিল যে সেই বৰষুণ দি পেলাই মই তেওঁলোকৰ পৰা পূজাটো আদায় কৰিম, কিন্তু সেই কথাটো নহ'ল। গতিকে যেইটা মন কেনেকৈ নহ'ল সেই কথাটো চিন্তা কৰি পিছত গম পালাক যে গোবৰ্ধন পৰ্বত মানে কৃষ্ণ। গতিকে কৃষ্ণই যেতিয়া সেই গোবৰ্ধনেদি ৰক্ষা কৰি দিলাক তেওঁলোকক, সেইটোত বহুত লছ পালাক। আৰু তেতিয়াই ইন্দ্ৰৰ যি মনৰ অহংকাৰ আছিল, সমস্ত অহংকাৰ নাশ হৈ গ'ল। অৰ্থাৎ ময়ো যি এটা দেৱতা, এই ভাৱটো তেওঁৰ নহয় গ'ল। ৰাম হৰি কৰিয়া দ্ৰোহ দগধ হৃদয়, নাহি সুখ শান্তি গুণী গ্ৰান্তি মহাশয়। সুৰভি সহিতে বাছে আখি স্বৰ্গহন্তে, পাইলে ক কৃষ্ণ ভেট নিৰ্জনে দুইহন্তে। যে এনেকৈ সুৰভিক লগত লৈ ইন্দ্ৰই যেতিয়া স্বৰ্গৰ পৰা নামি আহিল, সেই নামি অহাৰ সময়তে এখন নিৰ্জন স্থানত কৃষ্ণক লগ পালা। মাধৱক মহিমা কুমৰী সুৰনাথ, লাজে ভয়ে ভৰিলে পুৰন্দৰ হেথ মাত। মুকুতৰ আগে দুয়ো চৰণ কচুই, অদণ্ডৱতে পৰিলন্ত কৃতাঞ্জলি হৈ। গতিকে ভগৱানক সন্মুখত দেখাৰ লগে লগে তেওঁ মুকুটটো অলপ ফালে দি ফালে তাতেই দণ্ডৱতে পৰি পেলাই তেওঁৰ ফালে সেৱা কৰি কি কৈছে, ৰাম আচৰিল দ্ৰোহময়ী মহায় অহংকাৰে, অহুমি কান্দন্তল টক পৰিধাৰে। চাই ভৈলা গৰ্ব হবে বাসৱৰ যত, পৰি পৰি প্ৰণামন্ত কৃষ্ণ চৰণ। যে যেতিয়া মানুহৰ অহংকাৰ বেছি, যে অহংকাৰ বেছি হ'লে পতন হয়, সেই কথাটো কয়। গতিকে ইন্দ্ৰৰ সেই অহংকাৰ হৈছিল নহয়, কৃষ্ণৰ লগত তেওঁ কৰিব গৈছিল, ফেৰ পাতিব গৈছিল। এই কথাটো যেতিয়া গম পালাক যে কৃষ্ণ তেওঁতকৈ বহুত ওপৰত, আৰু সেইকাৰণে তেওঁৰ ভৰিত পৰি পেলাই এতিয়া হুমা হুমি কান্দিছিল। হুমা হুমি মানে ফেকৰি কান্দি আছিল, যে লাজো পাইছিল। গতিকে লাজ পাই পেলাই কান্দি এতিয়া তেওঁ ক'ব দিছে, ৰাম কত বেলি শান্ত হুয়া দেৱতাৰ নাথ, কৰজৰে তুতিয়া ৰাম ভিলা দোৱাই মাথ। ক্ষমিও কমলয় পৰাধনাৰায়ণ, অশ্ৰীমদে সন্দেহাতে মই মোৰ ভজন। যে ভগৱানৰ ওচৰত তেওঁ ভৰিত বা মাথাত তেওঁ নিজৰ মুখ থৈ পেলাই কৈছে যে প্ৰভু, মোৰ এই নিজৰ অহংকাৰৰ কাৰণে মই বিৰাট লাজ পাইছোঁ, আৰু এই লাজ পাই পেলাই আজি তোমাৰ ওচৰত আহি ক্ষমা বিচৰাৰ কাৰণে মই ইয়াতে আহিছোঁ। গতিকে ক্ষমাটো হৈছে আটাইতকৈ ডাঙৰ ভূষণ। যিমান তুমি দুখ নকৰা, দুখ কৰাৰ পিছত যদি ক্ষমা কৰা যায়, ক্ষমা বিচৰা যায়, তেতিয়াহ'লে যদি ক্ষমা কৰি দিয়ে তেতিয়া গম পাবা যে সমস্ত দুখ তোমাৰ কাটা যায়। আজি কাৰোবাৰ লগত একবাৰ যদি কাজিয়া লাগে আমাৰ গাঁৱতে, আগঘৰে যদি সৰু হৈ পৰে বোলে যি হ'ল দেই, তেতিয়া শেষ হৈ যায়। আৰু যদি সেইটো নকৰি যদি কৰে, তোৰ যিমান বল আছে মোৰো সিমান আছে আচোন, তেনেকৈ বহুত দিন চলি থাকিব। গতিকে তাৰ কোনোদিনে সামৰণি নপৰে। সেইকাৰণে ক্ষমাই মানুহৰ ভূষণ বুলি কয়। ৰাম শুদ্ধ ব্ৰহ্মমূৰ্তি তুমি, সৰ্বজ্ঞয়া পুনি, তোমাক নচৈৰজস্তময় কগুণী, অধীন তোমাৰ মায়া তুমি নিত্য বোধ, এতেকে তোমাত নাহি ৰাগ লোভ ক্ৰোধ। যে তেওঁ তেতিয়া গুণানুকীৰ্তন কৰিছে, গুণানুকীৰ্তন কৰি কৈছে কি যে তুমি শুভ, আৰু কি কৈছে তে শুভ ব্ৰহ্মমূৰ্তি। ব্ৰহ্ম মানে কি, বিষ্ণুৰ অন্য এটা নাম ব্ৰহ্ম, অৰ্থাৎ ব্ৰহ্মাণ্ড সৃজন কৰা হৈছে তেওঁ। গতিকে সেই ব্ৰহ্মমূৰ্তি ভগৱানে যে এতিয়া মূৰ্তি হৈ থাকিব, তেওঁৰ তাতে কিবা লোভ মোহ কাম ক্ৰোধ থাকিব নেকি? ভগৱানৰ একো নাথাকে। গতিকে সেই কথাটোকে কৈছে, প্ৰভু তোমাৰ মায়াত একোৱেই নাই, তোমাৰ লোভো নাই, মায়াও নাই, মোহো নাই, গতিকে তোমাৰ একোৱেই নাই। গতিকে তোমাৰ লগত আমি কিহেদি গ'লে পাৰিম?
এৰাম যদ্যপি হবত তুমি প্ৰভু হৰি, অতথাপি দুষ্ট কদণ্ড কৰায় অৱতৰি। তুমি গুৰু পিতৃ জগতৰ মহেশ্বৰ, তুমি কালমূৰ্তি জগতৰে দণ্ডধৰ। যে তুমি সকলোৰে ওপৰত যদিও তুমি কিন্তু কাকো অন্যায় নকৰা, প্ৰয়োজনতহে তুমি অৱতাৰ ধৰা। আৰু সেই প্ৰত্যেকটা প্ৰয়োজনকেইটা হৈ আহি পৰে, যেতিয়া কিবা এটা অঘটন ঘটে সেই অঘটনটোৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে তুমি প্ৰতিবাৰে অৱতাৰ ধৰি আছা। আৰু সেইকাৰণে এই চৰাচৰ জগতত তুমিয়েই সমস্ত, আৰু তুমিয়েই সকলোকে কিবা যদি শাস্তিও দিব লগা আছে সেই শাস্তিও তুমিয়ে দিব পাৰা। এৰাম জগতৰ হিতক চিন্তিয়া বাৰম্বাৰ, লীলায়ে ধৰা নানা বিধয় অৱতাৰ।